ওটা মেলা ডিপা লাগাচ্ছে বাবু। আজি আমাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ মৰাদৰ গাঁও চিঙিমাৰী এলেকাত যিটো গৰাখহনীয়া হৈ আছে, কপাল গৰাখহনীয়া হৈ আছে, যি অৱস্থা হৈ আছে, ধাৰাবাহিকভাৱে নদী পূৰা গৰাখহনীয়া কৰি আছে। বহুত বাৰীঘৰ ইতিমধ্যে নদীত তল গৈছে আৰু ইতিমধ্যে বহুত ঘৰ ভাঙি আছে। আমি এতিয়া গৌৰীপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমান আৰু এইফালে আব্দুল সুবহানক ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে এবাৰ আহি চাই যাওক বা কিবা ব্যৱস্থা কৰক। আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ MP ৰকিবুল হুছেইনক আমি আহিবৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰোঁ আৰু আমাৰ অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটো ল'ব আমি অনুৰোধ কৰোঁ। আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰোঁ যে আমাৰ এইটো এলেকাত অলপ চোৱাৰ কাৰণে বিশেষ ব্যৱস্থা লওক অলপ। আৰু আমাৰ এইটো ডক্টৰ পীযুষ হাজৰিকাক আমি অনুৰোধ কৰোঁ যে আমাৰ নদী বানৰ কিবা ব্যৱস্থা কৰক বা আমাৰ এইটো যিটো গাঁও এতিয়া ইতিমধ্যে ৩-৪ হাজাৰ মানুহ অলৰেডি উঠি গৈছে আৰু অলৰেডি ৭-৮ হাজাৰ মানুহ আছে। এতিয়া ঘৰবিলাক সদায় ৪-৫টাকৈ ঘৰ ভাঙি আছে। আপোনালোকে বিশেষভাৱে এটা কিবা পদক্ষেপ কৰক বা অনুৰোধ কৰিলোঁ কিবাকৈ গৰাখহনীয়াটো প্ৰতিৰোধ কৰক। ওটা মেলা ডিপা লাগাচ্ছে বাবু।